Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অৱশেষত বিবাহপাশত আবদ্ধ হ'ল অসমৰ জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মা। শুনি হয়তো আপোনালোক আচৰিত হৈ পৰিছে। দ্বিতীয়বাৰৰ বাবে পুনৰ বিবাহপাশত আবদ্ধ হ'ল জনপ্ৰিয় অভিনেত্ৰীগৰাকী। পিছে কাৰ লগত বিবাহপাশত আবদ্ধ হ'ল সামন্তিকা শৰ্মা, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। জানমণি বিয়া মোহময়ী অভিনেত্ৰীগৰাকী বিবাহৰ খবৰ বিয়পি পৰাৰ পাছতেই সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি হৈছে। পিছে কাৰ লগত বিবাহপাশত আবদ্ধ হ'ল আপোনালোকে বাৰু জানেনে? জানিব পৰা মতে প্ৰয়াত চিনেমা পৰিচালক মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ লগত যুগ্ম জীৱনৰ পাতনি মেলিলে জনপ্ৰিয় অভিনেত্ৰী সামন্তিকা শৰ্মাই। আৰু সামন্তিকা শৰ্মাই এনে কেইখনমান ফটো শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত। আপোনালোকে বাৰু খবৰটো শুনি কেনেকুৱা পালে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত হৈ